প্ৰশ্নটো হ'ল ৰঙালী বিহুৰ শেষৰ দিনটোক মই নাচনি সুধিছোঁ ৰঙালী বিহুৰ শেষৰ দিনটোক কি বুলি কোৱা হয় আমি যে আজি ৰঙালী বিহু উদযাপন কৰি আছোঁ এই শেষৰ দিনটোক কি বুলি কোৱা হয় চেৰা বিহু হয়নে চেৰা বিহু হয়নে নহয় শুদ্ধ উত্তৰ একেবাৰে হাত চাপৰি লাগে ৰঙালী বিহুৰ শেষৰ দিনটোক আমি চেৰা বিহু বুলি কওঁ এতিয়া ঢুলীয়াৰ মাজলৈ আহিছোঁ ধন্যবাদ আপুনি যে এই ৰছীডাল কান্ধত ওলমাই লৈছে এই ৰছীডালক কি বুলি কোৱা কণাৰী জৰি অকণমান অলপ মিষ্টেক হৈ আছে কণাৰী জৰি হা কণা জৰি ঠিক আছে দুয়োটা শুদ্ধ উত্তৰ পুনৰবাৰ হাত চাপৰি এটা আৰু মোৰ চকুত পৰিছে এজন ঢুলীয়া আৰু এগৰাকী নাচনী সেইজন ঢুলীয়া হৈছে এইজন আপুনি আগুৱাই আহক আৰু নাচনী হৈছে এইগৰাকী পাছৰ গৰাকী আপুনি আগুৱাই আহক অকণমান ধেমালি কৰিছোঁ বেয়া নাপাব আপুনি এওঁক বেয়া পায় নেকি যদি বেয়া নাপায় এওঁ ইমান ধুনীয়াকৈ আপোনাক দেখি দেখি ঢোলটো বজাই আছে ঘেন মাৰি আছে আপুনি নেচায়ে নেচায় এওঁ কিয় বাৰু চাব লাগে নহয় হয় মই ঠিক ধৰিছোঁনে নাই তাৰমানে এই নাচনীগৰাকীয়ে ঢুলীয়াজনক নেচায়ে নেচায় মই বাৰম্বাৰ তেওঁৰ মুখলৈ চাই আছোঁ কোনোমতে চোৱা নেক্সট টাইম চাবা দেই নেক্সট টাইম একেবাৰে চাব লাগিব ঠিক আছে প্ৰশ্ন দুটা শুদ্ধ হৈছে পুনৰবাৰ হাত চাপৰি দিবলৈ অনুৰোধ জনাইছোঁ দৰ্শকক আৰু দলটিলৈ ভৱিষ্যত কামনা কৰিছোঁ ভাল হ'ব আশা ৰাখিছোঁ পুনৰবাৰ ক'ৰবাত লগ পাম ধন্যবাদ